আজি আকৌ ভাবিলোঁ ভাত খোৱা এটা ভিডিঅ' বনাওঁ আপোনালোকৰ ওচৰলৈ আগবঢ়াবৰ কাৰণে। চাওকচোন আজি থালিখনত মোৰ কি কি আছে। এফালে লাই শাক আলু ভাজি লৈছোঁ, এইফালে বন্ধাকবি আলু ভাজি, আৰু এইফালে অকণমান এইফালে মই বিলাহী টকো বনাই লৈছোঁ, আৰু দুটামান এইফালে গৰৈ মাছৰ ভাজি আছে, আৰু এখন দাইল বনালোঁ, আৰু লগতে আকৌ এখন চব্জি বনালোঁ। কি জানেনে, মোৰ একদম মানে বহুত ভাল পোৱা চব্জিখন। কাঠআলু দিছোঁ, কাঠআলুৰ লগতে মূলা, বেঙেনা, আলু তেনেকৈ সকলোবোৰ দি পিনে তাতে অকণমান বিলাহী দিছোঁ, আৰু হোৱাৰ পিছতে ধনিয়া অকণ ছটিয়াই দিছোঁ। আৰু ভাবিলোঁ আজি ভাত সাজ একদম পূৰা ধুনীয়াকৈ পিছফালৰ চোতালখনতে ৰ'দত বহি লৈ পিনে ভাতকেইটা খাওঁ, আৰু ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ। বাকী আপোনালোকৰ খা খবৰ কেনে? মোৰ বাৰু ভালে চলি আছে। বিহু কেনেকুৱা গ'ল? ভালে গ'লনে সকলোৰে? মোৰ বাৰু ভালে কুশলে বিহুটো পাৰ হ'ল। বিহু পাৰ হোৱাৰ পিছতে ভাবিলোঁ আকৌ আজি ভাত খোৱা ভিডিঅ' এটা আগবঢ়াওঁ, যিহেতুকে এইকেইদিন ঘৰত আলহী আছিলে মানে মোৰ ভণ্টিহঁত আহিছিলে, ভণ্টিৰ হাজবেণ্ড আহিছিলে, মানে মোৰ জোৱাই আহিছিলে, আৰু এইফালে ভণ্টিৰ দুটা ল'ৰা ছোৱালী আহিছিলে, তাৰ লগতে ভণ্টিৰ হাজবেণ্ডৰ ককায়েকৰ ল'ৰা ছোৱালী দুটা আহিছিলে। তাৰপাছতে আৰু সেয়া থাকিলে বিহুত তেনেকৈ। বিহুৰ দিনাখন আহিলে, বিহুৰ দিনাখন আহি ধুনীয়াকৈ এদিন দুদিন থাকি আমাৰ ঘৰত গ'লগৈ। আৰু তাৰপিছতে ভাবিলোঁ মই ভিডিঅ' বনোৱা এটা আগবঢ়াওঁ। তাৰপাছত আৰু এয়া নাই এইফালে কবি আলু বনাইছোঁ চব্জি, এইফালে লাই শাক, এইফালে মূলা, কাঠআলু, বেঙেনা দি বনাইছোঁ। এইটো গৰৈ মাছ। ঠাণ্ডা দিন নহয় এতিয়া, ৰ'দত বহি ভাত খাবলৈ ভাল লাগে। ভাতকেইটা যেতিয়া বাঢ়ি লোৱা হয়, খাই পিনে খুব কম সময়তে শেষ কৰা হয়, নহয় জানো? কিন্তু যে বনোৱা প্ৰচেছখিনি কিমান সময় লাগে ভাত বনাওঁতে চাওকচোন। এইফালে আকৌ তৰকাৰী বনাওঁতে আছে সময়, আকৌ এইফালে দুখন তিনিখন চব্জি বনাওঁতেতো সময়খিনি আছেই। সঁচাকৈ খাবৰ কাৰণেহে বহুত সহজ, কিন্তু বনাওঁতে যে বহুত কঠিন। এইকেইদিন মানে মই তেনেকৈ ভাত চব্জি বনোৱা মানে লগাত নায়েই। যেনেকৈ সেয়া ভণ্টিহঁত আহিছিলে যে, ভণ্টিহঁত অহাৰ কাৰণে মানে বেছিভাগ পাকঘৰত মায়ে থাকিলে, আৰু এতিয়া যিহেতুকে ভণ্টিহঁত গ'ল, যোৱাৰ পিছতে মানে এতিয়া আকৌ মায়ে পাকঘৰৰ দায়িত্ব মোক চঞ্জালে। আৰু সেয়া আজি ৰাতিপুৱাৰ পৰা মানে পূৰা ধুমধামকৈ একদম পূৰা পাকঘৰত ভাত চব্জি বনোৱাত লাগিয়ে গ'লোঁ। সেইটো কাৰণে নিজে বনাই মেলি ভাবিলোঁ আজি খোৱাৰ ভিডিঅ' এটা মই বনাই লওঁ। বাকী সেয়া কয় নহয়, ভাত খাওঁতে মানে কি জানেনে, মই কথা পাতি থাকিবলৈ যে বহুত বেয়া পাওঁ। এনেকৈ ভাত খোৱা ভিডিঅ' বনাই কথা পাতিবলৈ মই মানে ভাত খোৱাৰ সময়ত সঁচাকৈ কথা পাতিবলৈ বহুত বেয়া পাওঁ। সেইটো কাৰণে মই এষাৰ দুষাৰ ভাত খোৱাৰ সময়ত কথা কোৱা হয় আৰু, কিন্তু মানে সম্পূৰ্ণ কথাখিনি যে মই ভাত খাই কথা পাতিম একেবাৰে মই নোৱাৰোঁ। সেইটো কাৰণে মানে পিছত কি হয় জানেনে, এনেকৈ ভইচ অভাৰ কৰিবলগীয়া হয়। সেয়াই আৰু আপোনালোকে মোৰ কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় মোক জনাব। যদি আপোনালোকে মোৰ এনেকুৱা ভিডিঅ'সমূহ চাই ভাল পায়, তেতিয়াহ'লে মই এনেকুৱা ভিডিঅ'সমূহ আগবঢ়াই থাকিম আপোনালোকৰ ওচৰতে। আৰু যিহেতুকে মই বেছিভাগ ব্লগে বনাওঁ, গতিকে আপোনালোকৰ ব্লগ ভাল লাগিলেও ক'ব, মই তেতিয়া ব্লগে বনোৱা ষ্টাৰ্ট কৰি থাকিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো বেছি বৰ দীঘলীয়া নকৰোঁ। বাকী ভিডিঅ'টো যদি চাই ভাল পালে, তেতিয়াহ'লে যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি থ'ব। আৰু যদিহে মোৰ ভিডিঅ'সমূহ আপোনালোকে ইউটিউব চেনেলটোত চাই আছে, তেতিয়াহ'লে ইউটিউব চেনেলটোৰ পৰা মোৰ ভিডিঅ'সমূহ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আপোনালোকৰ ওচৰলৈ আগবঢ়াই থাকিব পাৰোঁ মই, আৰু যাতে অকণমান আগবাঢ়ি যাব পাৰোঁ। সেয়াৰে অকণমান সহায় কৰি দিব। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। বাই বাই। নেক্সট এটা ভিডিঅ'টি আকৌ লগ পাই আছোঁ।